যে এই নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন নহয় এইটো হ'ব পাৰে আমাৰ জীৱনৰ অন্তিম নিৰ্বাচন যদি ৰাজনৈতিক পৰিৱেশ সলনি নহয় ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিৱেশৰ ভিতৰত সলনি নহয় এইটো আমাৰ জীৱনৰ অন্তিম নিৰ্বাচন আজি এই নিৰ্বাচন জৰিয়তে আমি নিজৰ বাক স্বাধীনতা ৰক্ষা কৰিবলৈ বিচাৰিছো এই কাৰণে এটাও ভোট আমি ব্যৰ্থ কৰিব নালাগে এই কাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অলপ সময় আগতে ক'লে এটাও ভোট আমি ইয়াৰ দলক দিব নালাগে যি দলে বিজেপিৰ লগত মিলি ৰাজনীতি কৰি আছে যি দলৰ নেতা কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ভাল মানুহ এজন ভাল মুখ্যমন্ত্ৰী এই দলক এটাও ভোট দি আমি নিজৰ মূল্যৱান ভোট ব্যৰ্থ কৰিব নালাগে এইখিনি কথা আমাক ৰাইজক বুজাব লাগিব বহুত এতিয়াও ভাবে যে নহয় মোৰ ঘৰৰ ভিতৰত 10জন মানুহ আছে দুটা ভোট যদি তলৰ চাবিত যায় একো ক্ষতি নহয় এই কথাই বিজেপি বিচাৰে এইটোৱে হৈছে বিজেপি যদি আমি নিজৰ ঘৰৰ 10টা ভোট আমি কংগ্ৰেছৰ হাতৰ চিনাপত পেলাব নোৱাৰো তেতিয়া আমি বিজেপি জালত আমি ভৰি দিয়া কাম কৰা হ'ব বিজেপি এইটোৱে বিচাৰে যে আমাৰ নিজৰ ঘৰৰ ভিতৰত আমাৰ ভোট বিভাজন হওক 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছে 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আৰু মোৰ নামত ক'তো বাগান কিনা নাছিলে মোৰ নামত ক'তো কয়লা সিন্ডিকেট চলোৱা নাছিলে মোৰ নামত ক'তো বালি মাফে ঠিকা দিয়া নাছিলে নিকা এজন মানুহ স্পষ্টবাদী এজন মানুহ কিন্তু আজি তাৰিখত আমি কি দেখা পাইছো অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত